তো গুড মৰ্ণিং সকলোকে। সূৰ্যৰ হেঙুলি কিয়নে গোটেই পৃথিৱী চানি ধৰিছে, দেখিছেনে কিমান সুন্দৰ পৰিৱেশ হৈ আছে আমাৰ ফিল্ডৰ। তো আজি প্ৰায় অলপ দিনৰ আগত এখন একো নেদেখি এতিয়া প্ৰায় দিনক দিনে প্ৰকৃতিৰ সলনিৰ ওপৰত এতিয়া পূৰা ৰ'দৰ পোহৰ আহি গৈছে, দেখিছেনে। তো পুনৰবাৰ গুড মৰ্ণিং সকলোকে। তো পূৰা সম্পূৰ্ণ এক্সাৰচাইজ কমপ্লিট কৰি দিলোঁ আজি। মাজতে এদিন গেপছ হৈ গ'ল, তো কালি নহয় পৰহি হৈ গ'ল। তো গাঁৱতে আমাৰ ককা এজন ঢুকালে, সেইটো কাৰণে খৰি দিবলৈ গৈছিলোঁ মৰ্ণিং। তো সেইটো কাৰণে গেপছ হৈ গ'ল। তো কালি আহিছোঁ, আজি আহিছোঁ। তো সদায় এক্সাৰচাইজতে আহি থাকে। কভাৰিংটো মেইনটেনেঞ্চ কৰিব পাৰি, এপাকৰ পিছত দুপাক, দুপাকৰ পিছত তিনিপাক, তেনেকৈ মেইনটেনেঞ্চ কৰিব পাৰি। তো পুছআপ যদি 10 হয় তো সদায় কণ্টিনিউ কৰি থাকিলে 2 হ'লেও বাঢ়িব। যদি গেপছ হয় তো কমি গুচি যায়। তো গেপছ দিব নালাগে, এক্সাৰচাইজ পূৰা কমপ্লিট। মুঠতে 24 ঘণ্টাৰ ভিতৰত 1 ঘণ্টা এক্সাৰচাইজত সময় দিব লাগে। দিনটো 24 ঘণ্টাৰ সময়ত ৰাতিপুৱা হওক, দুপৰীয়া হওক, গধূলি হওক, কথা নাই, 1 ঘণ্টা সময় এক্সাৰচাইজত দিব লাগে। তো আমাৰ ভাইটি দুটাই পূৰা এক্সাৰচাইজ মাৰি আছে, দেখাই আছোঁ আপোনালোকক। মোৰ ভাইটি এটা পূৰা এক্সাৰচাইজ মাৰি আছে, দেখিছে। এটি পূৰা ইণ্টাৰভিউৰ কাৰণে প্ৰেক্টিছ কৰি আছে। তো বহুত আগৰ পৰাই কৰি আছে। মই সি এটা আহিছে, গোটেইকেইটা মোৰ ঘৰৰ লোৱা, এইটো ঘৰৰ পূৰা আমাৰ। আৰু এটা আহিছিলে ভাইটি, সি আমাৰ গাঁৱৰে হয়, সিও গ'লগৈ। তো এতিয়া আহিব আৰু কমকৈ সিহঁতি টাইমটো মেইনটেনেঞ্চ কৰি পেলাই। দুপৰীয়াও আহে, ৰাতিপুৱা আহে, কোনো কথা নাই, আহি থাকে মুঠতে। তো ৰাতিপুৱা এক্সাৰচাইজ কৰক, তো দেহা শৰীৰ সুস্থ ৰাখক। কিমান সুন্দৰ পৰিৱেশ হৈ আছে চাই লওক। তো 10 পাক পূৰা খোজকাঢ়িলোঁ। 10 পাকত প্ৰায় 8,000 মিটাৰ, মানে 800কৈ আছে। পূৰা কমপ্লিট পাকটো 800 আছে, হয়নে নাই? 800 আছে। তো 800কৈ মই 10 পাক পূৰা ৱাকিং কৰিলোঁ। 8,000 মিটাৰ হৈ গ'ল। তাৰপিছত 2 পাক ৰানিং, তো 1600 মিটাৰ ৰানিং কৰিলোঁ। পুছআপ মাৰিলোঁ, বাকী ছেটআপ দিলোঁ আৰু জগিং কৰিলোঁ। পূৰা ধুনীয়া 2টামান এক্সাৰচাইজ কৰিলোঁ। তো যিকেইটা ৰুটিনত আহি থাকে ডেইলি, গোটেইকেইটা সম্পূৰ্ণ কৰিলোঁ। তো সৰুকৈ ভিডিঅ' এটা দিলোঁ আজি। টাটা বাই বাই। কিন্তু পুনৰবাৰ কৈছোঁ, এক্সাৰচাইজ কৰক, শৰীৰ সুস্থ ৰাখক। বাই বাই।